নিচাৰ এই ৱৰ্ডটো এইখিনি আপোনালোকে প্ৰায় কাৰেণ্ট এফেয়াৰ্ছত দেখি আছে বা নিউজ পেপাৰতো দেখি আছে ওকে এতিয়া এই ৱৰ্ডটো হয় কি ইয়াৰ মিনিংটো কি হয় এতিয়া আমি যদি প্ৰথমতে ইয়াৰ কথাটো জানি লওঁ এটা এটা টেকনিক্যাল কোঅপাৰেচন হয় বিটুইন নাসা এণ্ড ইছৰো আৰু ইয়াৰ কথা আমি কিয় জানিব লাগিব কাৰণ এটা ফাৰ্ষ্ট টেকনিক্যাল কোঅপাৰেচন হয় আৰু এটা নিচাৰটো এটা স্যাটেলাইট হয় এটো এতিয়া কেতিয়া লঞ্চ কৰিবলৈ গৈ আছে এটো 30 জুলাই 2025 ত লঞ্চ কৰিবলৈ গৈ আছে যেহেতু এটা ফাৰ্ষ্ট টেকনিক্যাল কোঅপাৰেচন হয় বিটুইন নাসা এণ্ড ইছৰো সো ইয়াৰ বিষয়ে আমি অকমান ডিটেইলছত পঢ়ি ল'ব লাগিব আমাৰ এক্সাম পইণ্ট অফ ভিউ পাই এতিয়া যদি আমি নিচাৰ ৱৰ্ডটো চাওঁ নিচাৰ ৱৰ্ডটোৰ মিনিং কি হয় NASA and ISRO synthetic aperture radar is a joint earth observation mission developed by NASA and ISRO এটা earth observation mission যেতিয়া ৱৰ্ডটো গম পাব এটো গম পাব যে ইয়াক লো আৰ্থ অৰবিটত ৰাখিম এটা লো আৰ্থ অৰবিট হাই আৰ্থ অৰবিট আৰু মিডল আৰ্থ অৰবিট ইয়াৰ ৰেঞ্জটো আপোনাক কৈ দিছো যে লো আৰ্থ অৰবিট বুলি ক'লে আমি 0 ৰ পৰা 2000 কিলোমিটাৰ ভিতৰত ৰাখো হাইয়াৰ মিডল আৰ্থ অৰবিট বুলি ক'লে 2000 ৰ পৰা 36000 কিলোমিটাৰ ভিতৰত ৰাখিম আৰু হাই আৰ্থ অৰবিট বুলি ক'লে 36000 ৰ ওপৰৰ এল্টিটিউড খিনি ৰাখিম এতিয়া যেহেতু এটা আৰ্থ অবজাৰ্ভিং স্যাটেলাইট হয় সো আৰ্থৰ ওচৰত ৰাখিব লাগিব হেকাৰণে আমি ইয়াক কিমান দূৰত্বত ৰাখিম আমি ইয়াক 743 কিলোমিটাৰ দূৰত্বত ৰাখিম মানে আৰ্থ সাৰফেসৰ পৰা হিমানখিনি ওপৰৰ এটা অৰবিটত ৰাখিম ওকে এতিয়া ইয়াৰ যদি আমি টাইমলাইনটো চাওঁ ইয়াৰ এই নিচাৰ স্কিমটোৰ যদি মিছনটোৰ যদি টাইমলাইনটো চাওঁ ফাৰ্ষ্ট আমাৰ কি হৈছিল মিছন এনাউন্স কেতিয়া হৈছিল 2014 ত ওকে এটা 2021 ত এটা এল বেন্ড আৰু এছ বেন্ড বুলি দুটা বেন্ড আছে কাৰণ দুটা ফ্ৰিকুৱেন্সি চলে এই এল বেন্ড ৰেডাৰটো ডেলিভাৰ্ড কৰিছিল নাসাই কাট ইছৰো ওকে 2023 ত ইয়াৰ ফাইনাল ইন্টিগ্ৰেশন কৰা হৈছিল আৰু 2025 ৰ 30 জুলাই ইয়াক লঞ্চ কৰা হ'ব ওকে ইয়াক আমি লঞ্চ কৰিম সতীশ ধাৱন স্পেচ সেন্টাৰ কোৰ পৰা শ্ৰীহৰিকোটাৰ পৰা কৰিম কেতিয়া ইয়াৰ লঞ্চ ভেহিকল হন কি হ'ব ইয়াৰ লঞ্চ ভেহিকল হ'ব GSLV F-16 তে GSLV ফুল ফৰ্মটো কি হয় জিও সিনক্ৰনাইজ লঞ্চ ভেহিকল ওকে তো এইখিনি আছিল অৰবিটটো যোনটো আমি 743 কিলোমিটাৰ ৰাখিম হেতু কি অৰবিট হ'ব সান সিনক্ৰনাইজ অৰবিট হ'ব ইতিমধ্যে আপোনালোকে গম পালে যে ইয়াৰ কি কোলাবৰেটৰ বিলাক কোন হয় নাসা এণ্ড ইছৰো নাসাই কি বেন্ডটো দিছে এল বেন্ডটো দিছে আৰু ইছৰোই কি দিছে এছ বেন্ড দিছে আৰু এই স্পেচ যোনটো বাস হয় হেখনৰ নেমিংটো কি হয় I3K okay the technical specification of what to sound yar mass to kiman hoy 2392 kg okay orbit type sun synchronize hoy radar type ki hoy L band by NASA and S band by ISRO okay antenna to diameter kiman hoy 12 meter diameter hoy okay coverage area kiman hoy ite ei bostu important hoy ei coverage area word to data to apnake mon rakhibo karon ki ই গুটেই পৃথিৱীখনক রাউন্ড কৰি থাকিব আৰু নিৰ্দিষ্ট এটা জায়গা 12 দিনৰ মত আকৌ ৰিপিট কৰি থাকিব ওকে সো এভৰি লোকেশন অন আৰ্থ এভৰি 12 ডেজ ওকে ৰিজল্যুশন 5 to 10 মিটাৰছ হয় আৰু ডাটা ভলিউমটো কিমান হয় 85 TB per year হয় ওকে সো এইখিনিতে যেতিয়া আপোনালোকে তাৰ ফুল ফৰ্মটো চাইছিল এটা পাইছিল যে সিনথেটিক এপাৰ্চাৰ ৰাডাৰ এটা সিনথেটিক এপাৰ্চাৰ ৰাডাৰটো তাৰ মিনিংটো কি হয় সিনথেটিক এপাৰ্চাৰ ৰাডাৰ ইজ আ টাইপ অফ ৰাডাৰ ইউজড টু ক্ৰিয়েট ডিটেইল 2D and 3D আৰ্থ সাৰফেস মানে খুব স্পষ্ট পিকচাৰ আমি কি কৰি পাৰিম ক্যাপচাৰ কৰি পাৰিম ওকে নেক্সট যদি আমি ইয়াৰ মিশন অবজেক্টিভটো চাও মিশন অবজেক্টিভ লাইক কেনেকুৱা হয় আৰ্থকুইক এণ্ড ভলকেনো আমি অবজাৰ্ভ কৰিম ওপৰৰ পৰা লাইক মেজাৰ্স গ্ৰাউণ্ড মুভমেন্ট এণ্ড ষ্ট্ৰেন বিল্ড আপ এলং দ্য ফল্ট লাইনছ নেক্সট গ্লেচিয়াৰ এণ্ড আইচ शीट ফৰেষ্ট এগ্ৰিকালচাৰ এণ্ড লেণ্ডস্লাইড মানে প্ৰায় গোটেইখিনি বস্তু আমি ইয়াৰ সহায়ত কি কৰিম নিৰীক্ষণ কৰিম এতিয়া ইয়াৰ যদি গ্লোবেল বেনিফিটটো চাও গ্লোবেল বেনিফিট কেনে ধৰণে ইয়াক নাসা আৰু ইছৰোই ডেভেলপ কৰিছে বুলি এনে নহয় যে নাসা আৰু ইছৰোৰ কভাৰেজতহে ডাটাখিনি থাকিব এই ডাটাখিনি পৃথিৱীৰ প্ৰত্যেকে ইয়াক ব্যৱহাৰ কৰিব পাৰিব ওকে ডিজাস্টাৰ মেনেজমেন্টৰ কাৰণে কি কৰিব ব্যৱহাৰ কৰিব পাৰিব এটা যদি আমি ইয়াৰ লগত কম্পেৰিজন কৰো বেলেগ মিশন বিলাক ইয়াৰ এনেকুৱা মিশন কিছুমান আমি পঠাইছিলো বেলেগেও পঠাইছিল আৰু তাৰ নাম কেনেকুৱা আছিল সেন্টিনেল 1 কোনে পঠাইছিল USA এলোস 2 কোনে পঠাইছিল জাপানে ওকে সো এই নিচাৰটোৰ এইখিনি গুটি ডিটেইলছ খিনি আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেন্তে নিশ্চয় কমেন্ট বক্সত জনাব থ্যাংক ইউ